আজি মন্ত্ৰী মহোদয়ৰ পত্নীগৰাকী আজি আমাৰ ওচৰত আছে। আমাৰ বহুত ভাল লাগছে। আমাৰ কথা হৈছে গাঁও বা বিভিন্ন গাঁৱত তেখেতে ঘুরছি। আজি ৰাস্তা পদূলি গোটেই চাচি আৰু এনেকুৱা জাগাত এনেকুৱা জাগাত এনেকুৱা মন্ত্ৰী মহোদয়ৰ পত্নী আহা আমি কোনোদিন দেখাও না, আমি লগো পোৱা নাই। আজি খুব ভাল লাগছে। তেখেতে কোনোবা মাৰা গেছি খবৰ লৈছি, কাৰোবাৰ বেমাৰ হৈছে চেক লৈ আছি। আহি যেনেকে পাৰে তেনেকে তেখেতে মানুহখিনি সন্তুষ্ট কৰি তাৰমানে আহি আছে। ভাল লাগছে। আমি কোনোদিনে দেখা নাই এনেকুৱা। আৰু বহুত মন্ত্ৰীয়ে লগ পালো, বহুত হেৰি কৰিলো, কিন্তু কোনোদিনে মন্ত্ৰী মহোদয়ৰ ঘৈণীয়েক আহি এনেকে আমি জাগাত ঘূৰা, ৰাজ্যৰ সমস্যাত ভাগ লোৱা, ঘূৰা, চেক বিতৰণ কৰা আমি পোৱা নাই কোনোদিনে। এই প্ৰথম দেখিলো। আমাৰ ভাল লাগছে, আমি খুব ভাল পাইছো আজি তেখেত আমাৰ ওচৰত আমাৰ লগত চা চিনাকি হৈ ঘূৰি কথা বতৰা পাতাত আমি বহুত নথৈ আনন্দিত হৈছো। আজি আমি প্ৰথম আমাৰ ঘগ্ৰাপাৰ মণ্ডলত আহিলো। এনেতো নলবাৰী আমাৰ 150 মান চেক আহিছে এইবাৰ। তাৰে আজি প্ৰথম দিনা মই নলবাৰীৰ ঘগ্ৰাপাৰ মণ্ডলত বাছি ললো। আৰু সেয়ে মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো এতিয়ালৈকে বহুত দূৰে দূৰে ঠাইবিলাক ভিতৰুৱা অঞ্চলত। সেয়েহে মোৰ আজি এতিয়ালৈকে 12খন আৰু গোটেই 24খন মান আছে। সেই 24খন মই আজি শেষ কৰিম আৰু ৰাতি হলেও। আজি বিভিন্ন ঠাইত দিলো। প্ৰথম আইলা গলো, বহুত আলিয়া খাটিগুছি এইবিলাক গলো। দুজাৰি গলো আৰু আছিলে বহুত খিনি ঠাই। মাধৱপুৰ, এতিয়া কটাগুচিত আহিছো। মানে কি হয় ডিষ্টেন্সটো বহুত দূৰত দূৰত, ওচৰতে নহয়, অলপ ভিতৰৰ ঠাইত যাব লাগে। আৰু কৰ'বাত গাড়ী থৈ মই মোটামুটি 1 কিলোমিটাৰ খোজ কাঢ়িব লাগে। আৰু সেনেকে কি আগৰ পৰা আপোনালোকে জানে মই ঘূৰি আহিছো, বেবেলিও আহিছো। আৰু মোৰ লগত গোটেইখিনি আমাৰ প্ৰত্যেকটো মণ্ডলৰ আমাৰ দলীয় কৰ্মকৰ্তাসকল আছে। বুথৰ সভাপতিৰ লগত আমাৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছে আৰু বিভিন্ন বেলেগ বেলেগ হেৰিত দায়িত্বত থকা মোক ধুনীয়াকে সহায় কৰি আহিছে আৰু সেনেকে কৰি আহিছো। ৰাইজৰ সমস্যাবিলাকো বুজ লৈছে। লগতে সমস্যাবোৰ বুজ লৈছো। কিয় গাঁৱত বহুত মানুহে বহুত কথা বুজিও নাপায় আৰু তেওঁলোকে এতিয়া কিন্তু পাইছে। মই বিভিন্ন ঠাইত গৈছো, মানুহখিনিয়ে ধুনীয়াকে সুধিছো মই নিজে যে কি পাইছে, কি পোৱা নাই, কি অসুবিধা আপোনালোকৰ। সেইখিনি ধুনীয়াকে খুলি মেলি কৈছে। মহিলা খিনি বা পুৰুষ খিনি আহিছে ওচৰত। তাৰ মাজতো কোনোবা মানুহ ঢুকাইছে যদি মাত দিছো। আৰু বিভিন্ন আৰু ক'ৰবাৰ ৰাস্তা পদূলি কাৰোবাৰ যদি অসুবিধা আছে সেইখিনিও কৈছে। কাৰোবাৰ ঘৰুৱা প্ৰব্লেম আছে, অসুখ বিসুখটো আজিকালি বহুতে, তাৰ মাজত যিখিনি আমি জটিল ৰোগত ভুগি থকা মানুহখিনিক দিব পাৰিছো। আৰু সেইখিনি আমাৰ দায়িত্ব হিচাপে আমি কৰি আহিছো। আৰু মোৰ লগত ধুনীয়াকে আমাৰ সহযোগ কৰিছে আমাৰ গোটেইখিনি কাৰ্যকৰ্তা। ভাল লাগে। গাঁৱৰ মানুহখিনিৰ মাজত এটা নিজৰ দায়িত্ব হিচাপে আহো। আৰু সেনেকে মোৰ এইখিনি কৰি মই আগৰ পৰাই কৈছো মোৰ ভাল লগা কাম, ভাল লাগে আৰু।